জনাই ষ্টুডিঅ'ত মই জাহ্নবী ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে হুঁচৰি দলৰ বাহন হুঁচৰি গাই উভতাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে আৰু এই দুৰ্ঘটনাত 10 গৰাকীকৈ বিহুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে নিশাৰ ভাগত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ লৈছো এই মুহূৰ্তৰ সবিশেষ ভয়ংকৰ দুৰ্ঘটনাত পতিত বিহু দলৰ বাহন বিহু গাই ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা হুঁচৰি দল কঢ়িওৱা বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে হুঁচৰি গাই ঘৰলৈ উভতাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় দলটো নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰিল টাটা মেজিক বাহনখনে কঢ়িয়াই লৈ গৈছিল হুঁচৰি দল আৰু এই ভয়ংকৰ দুৰ্ঘটনাত 10 গৰাকীকৈ বিহুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে লেংডং জাজিপৰীয়া হুঁচৰি দলৰ প্ৰায় 10 গৰাকী বিহুৱতী আঘাতপ্ৰাপ্ত হয় এই ভয়ংকৰ দুৰ্ঘটনাত খনামুখৰ পৰা হুঁচৰি গাই ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা আহত আটাইকেইজনকে জিএমচিলৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ লোক সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে এতিয়া ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা দেখিবলৈ পোৱা গৈছে হুঁচৰি দলৰ বাহন হুঁচৰি দলটোৱে বিহু গাই ঘৰলৈ উভতি গৈ থকাৰ সময়ছোৱাতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা লেংডং জাজিপৰীয়া হুঁচৰি দল এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন টাটা মেজিক বাহনে কঢ়িয়াই লৈ গৈ আছিল দলটো আৰু টাটা মেজিক বাহনখনেৰে গৈ থকা অৱস্থাত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে টাটা মেজিক বাহনখন যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় 10 গৰাকীকৈ বিহুৱতী লেংডং জাজিপৰীয়া হুঁচৰি দলৰ প্ৰায় 10 গৰাকীকৈ বিহুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আহতসকলক তৎক্ষণাৎ জিএমচিলৈ প্ৰেৰণ কৰা হৈছে সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এইদৰে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা তিয়কৰ ভগামুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা তিয়কৰ ভগামুখত এইদৰে হুঁচৰি দল কঢ়িওৱা মেজিক বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা দেখিবলৈ পোৱা গৈছে খনামুখৰ পৰা হুঁচৰি গাই ঘৰলৈ উভতি গৈ আছিল দলটো আৰু খনামুখৰ পৰা হুঁচৰি গাই ঘৰলৈ গৈ থকা সময়ছোৱাতে তিয়কৰ ভগামুখত এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় নিশাৰ ভাগত সংঘটিত হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰ বেগত বাহন চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে লেংডং জাজিপৰীয়া হুঁচৰি দলৰ কেইবাগৰাকীও বিহুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে লগতে আহত আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে জিএমচিলৈ প্ৰেৰণ কৰা হৈছে সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু তীব্ৰ বেগত বাহন চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে তিয়কৰ ভগামুখত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু লেংডং জাজিপৰীয়া হুঁচৰি দল ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে লেংডং জাজিপৰীয়া হুঁচৰি দলৰ প্ৰায় 10 গৰাকীকৈ বিহুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে খনামুখৰ পৰা হুঁচৰি গাই ঘৰলৈ উভতি গৈ আছিল আৰু ঘৰলৈ উভতি গৈ থকা সময়ছোৱাতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হুঁচৰি গাই ঘৰলৈ উভতাৰ পথতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে হুঁচৰি গাই ঘৰলৈ উভতি গৈ আছিল দলটো হুঁচৰি গাই ঘৰলৈ উভতি গৈ থকাৰ সময়ছোৱাতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা তিয়কৰ ভগামুখত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এইদৰে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু এইদৰে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে এই হুঁচৰি দলটো আৰু এই লেংডং জাজিপৰীয়া যি হুঁচৰি দল সেই হুঁচৰি দলটোৱে খনামুখত হুঁচৰি গাই ঘৰলৈ উভতি গৈ আছিল আৰু খনামুখত হুঁচৰি গাই ঘৰলৈ উভতি গৈ থকা সময়ছোৱাতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় এখন টাটা মেজিক বাহনেৰে গৈ আছিল তেওঁলোক আৰু সেই টাটা মেজিক বাহনখনে এইদৰে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই যাৰ ফলত বাগৰি পৰে আৰু সংঘটিত হয় দুৰ্ঘটনা তীব্ৰ বেগত বাহন চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত এইদৰে ইটোৰ পিছত সিটোকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এইবাৰ তিয়কৰ ভগামুখত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এইদৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই যি লেংডং জাজিপৰীয়া হুঁচৰি দল এই লেংডং জাজিপৰীয়া হুঁচৰি দলটোৱে বিহু গাই ঘৰলৈ উভতি গৈ আছিল আৰু বিহু গাই ঘৰলৈ উভতি গৈ থকাৰ সময়ছোৱাতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় যাৰ ফলত এইদৰে
এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এই হুঁচৰি দলটো, যিখন টাটা মেজিক বাহনত গৈ আছিল। সেই টাটা মেজিক বাহনখনে এইদৰে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। আমি আহি আছিলোঁ খনামুখত বিহু গাই আহি আছোঁ। খনামুখ বিহু গাই তাৰপিছত বগামুখত আমাৰ পৱন গগৈ ছাৰৰ পৰা মানে খানা এটা আমাক দিছিলে বিহু বুলি। এই খানাটো খাই আমি ঘৰমুৱা হৈছিলোঁ। যিখন গাড়ী এক্সিডেণ্ট হৈছে সেইখন তামুলীচিগাৰ মানে বগামুখৰ যিটো লৰি ৰাজখোৱা পথ সেই ৰাস্তাটোদি আহি আছিলে। কিন্তু আমাৰ যিখন গাড়ী আমি মেক্সিমখন সেই গাড়ীখন মানে তামুলীগাঁৱত আমাৰ এজন বিহুৱা ল'ৰাক আমি নমাব গৈছিলোঁ। আমি নমাবলৈ যাওঁতে মানে সিফালৰ পৰা আমি গুচি আহিলোঁ কাৰণে গম নাপালোঁ ঘটনাটো। কিন্তু পিছত ঘৰ আহি পাওঁতে মানে আমাৰ ঘৰৰ মানুহে আগতে গম পালে। তেতিয়াহে আমাক কৈছে যে এনেকৈ গাড়ীখন এক্সিডেণ্ট হ'ল। আমি তেতিয়া লগালগ গোটেই গ্ৰুপৰ চব ল'ৰা সেইখন আছিলে মেজিক। আমি আহি আছিলোঁ খনামুখত বিহু গাই আহি আছোঁ। খনামুখ বিহু গাই তাৰপিছত বগামুখত আমাৰ পৱন গগৈ ছাৰৰ পৰা মানে খানা এটা আমাক দিছিলে বিহু বুলি। এই খানাটো খাই আমি ঘৰমুৱা হৈছিলোঁ। যিখন গাড়ী এক্সিডেণ্ট হৈছে সেইখন তামুলীচিগাৰ মানে বগামুখৰ যিটো লৰি ৰাজখোৱা পথ সেই ৰাস্তাটোদি আহি আছিলে। কিন্তু আমাৰ যিখন গাড়ী আমি মেক্সিমখন সেই গাড়ীখন মানে তামুলীগাঁৱত আমাৰ এজন বিহুৱা ল'ৰাক আমি নমাব গৈছিলোঁ। আমি নমাবলৈ যাওঁতে মানে সিফালৰ পৰা আমি গুচি আহিলোঁ কাৰণে গম নাপালোঁ ঘটনাটো। কিন্তু পিছত ঘৰ আহি পাওঁতে মানে আমাৰ ঘৰৰ মানুহে আগতে গম পালে। তেতিয়াহে আমাক কৈছে যে এনেকৈ গাড়ীখন এক্সিডেণ্ট হ'ল। আমি তেতিয়া লগালগ গোটেই গ্ৰুপৰ চব ল'ৰা সেইখন আছিলে মেজিক। আমি আহি আছিলোঁ খনামুখত বিহু গাই আহি আছোঁ। খনামুখ বিহু গাই তাৰপিছত বগামুখত আমাৰ পৱন গগৈ ছাৰৰ পৰা মানে খানা এটা আমাক দিছিলে বিহু বুলি। এই খানাটো খাই আমি ঘৰমুৱা হৈছিলোঁ। যিখন গাড়ী এক্সিডেণ্ট হৈছে সেইখন তামুলীচিগাৰ মানে বগামুখৰ যিটো লৰি ৰাজখোৱা পথ সেই ৰাস্তাটোদি আহি আছিলে। কিন্তু আমাৰ যিখন গাড়ী আমি মেক্সিমখন সেই গাড়ীখন মানে তামুলীগাঁৱত আমাৰ এজন বিহুৱা ল'ৰাক আমি নমাব গৈছিলোঁ। আমি নমাবলৈ যাওঁতে মানে সিফালৰ পৰা আমি গুচি আহিলোঁ কাৰণে গম নাপালোঁ ঘটনাটো। কিন্তু পিছত ঘৰ আহি পাওঁতে মানে আমাৰ ঘৰৰ মানুহে আগতে গম পালে। তেতিয়াহে আমাক কৈছে যে এনেকৈ গাড়ীখন এক্সিডেণ্ট হ'ল। আমি তেতিয়া লগালগ গোটেই গ্ৰুপৰ চব ল'ৰা সেইখন আছিলে মেজিক। আমি আহি আছিলোঁ খনামুখত বিহু গাই আহি আছোঁ। খনামুখ বিহু গাই তাৰপিছত বগামুখত আমাৰ পৱন গগৈ ছাৰৰ পৰা মানে খানা এটা আমাক দিছিলে বিহু বুলি। এই খানাটো খাই আমি ঘৰমুৱা হৈছিলোঁ। যিখন গাড়ী এক্সিডেণ্ট হৈছে সেইখন তামুলীচিগাৰ মানে বগামুখৰ যিটো লৰি ৰাজখোৱা পথ সেই ৰাস্তাটোদি আহি আছিলে। কিন্তু আমাৰ যিখন গাড়ী আমি মেক্সিমখন সেই গাড়ীখন মানে তামুলীগাঁৱত আমাৰ এজন বিহুৱা ল'ৰাক আমি নমাব গৈছিলোঁ। আমি নমাবলৈ যাওঁতে মানে সিফালৰ পৰা আমি গুচি আহিলোঁ কাৰণে গম নাপালোঁ ঘটনাটো। কিন্তু পিছত ঘৰ আহি পাওঁতে মানে আমাৰ ঘৰৰ মানুহে আগতে গম পালে। তেতিয়াহে আমাক কৈছে যে এনেকৈ গাড়ীখন এক্সিডেণ্ট হ'ল। আমি তেতিয়া লগালগ গোটেই গ্ৰুপৰ চব ল'ৰা সেইখন আছিলে মেজিক। আমি আহি আছিলোঁ খনামুখত বিহু গাই আহি আছোঁ। খনামুখ বিহু গাই তাৰপিছত বগামুখত আমাৰ পৱন গগৈ ছাৰৰ পৰা মানে খানা এটা আমাক দিছিলে বিহু বুলি। এই খানাটো খাই আমি ঘৰমুৱা হৈছিলোঁ। যিখন গাড়ী এক্সিডেণ্ট হৈছে সেইখন তামুলীচিগাৰ মানে বগামুখৰ যিটো লৰি ৰাজখোৱা পথ সেই ৰাস্তাটোদি আহি আছিলে। কিন্তু আমাৰ যিখন গাড়ী আমি মেক্সিমখন সেই গাড়ীখন মানে তামুলীগাঁৱত আমাৰ এজন বিহুৱা ল'ৰাক আমি নমাব গৈছিলোঁ। আমি নমাবলৈ যাওঁতে মানে সিফালৰ পৰা আমি গুচি আহিলোঁ কাৰণে গম নাপালোঁ ঘটনাটো। কিন্তু পিছত ঘৰ আহি পাওঁতে মানে আমাৰ ঘৰৰ মানুহে আগতে গম পালে। তেতিয়াহে আমাক কৈছে যে এনেকৈ গাড়ীখন এক্সিডেণ্ট হ'ল। আমি তেতিয়া লগালগ গোটেই গ্ৰুপৰ চব ল'ৰা সেইখন আছিলে মেজিক। আমি আহি আছিলোঁ খনামুখত বিহু গাই আহি আছোঁ। খনামুখ বিহু গাই তাৰপিছত বগামুখত আমাৰ পৱন গগৈ ছাৰৰ পৰা মানে খানা এটা আমাক দিছিলে বিহু বুলি। এই খানাটো খাই আমি ঘৰমুৱা হৈছিলোঁ। যিখন গাড়ী এক্সিডেণ্ট হৈছে সেইখন তামুলীচিগাৰ মানে বগামুখৰ যিটো লৰি ৰাজখোৱা পথ সেই ৰাস্তাটোদি আহি আছিলে।